হাতত পৰমাণু বোমালৈ সাজু ৰাহুল গান্ধী মাথু বিস্ফোৰণ কৰিবলৈহে বাকি वो एटम बम है मतलब एटम बम है फटेगा 100% সম্পূৰ্ণ তথ্য হাতত লৈ ভাৰতীয় নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে সাজু হৈছে লোকসভাৰ বিৰোধী দলপতি গৰাকী দেশৰ নিৰ্বাচন আয়োগ ভোট চুৰিৰ সৈতে জড়িত वोट चोरी हो रही है और अब हमारे पास ओपन एंड शट प्रूफ है कि इलेक्शन कमीशन वोट चोरी में इन्वॉल्व है और मैं लाइटली नहीं बोल रहा हूं मैं 100% प्रूफ के साथ बोल रहा हूं হয় শুকুৰবাৰে সংসদৰ বাহিৰত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে আমি বাৰম্বাৰ আবেদন কৰাৰ পাছতো নিৰ্বাচন আয়োগে সহায় নকৰাৰ বাবে আমি বিষয়টোত গভীৰভাৱে খান্দিলো আৰু বিশদভাৱে অধ্যয়ন কৰি তথ্য প্ৰমাণ সংগ্ৰহ কৰিলো আমি যি পাইছো সেয়া হৈছে পৰমাণু বোমা বিস্ফোৰণ হলে ভাৰতত নিৰ্বাচন আয়োগক দেখা নাপাব মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ সময়ত বিসংগতিৰ লক্ষ্য কৰি দলটোৱে তদন্ত আৰম্ভ কৰিছিল বুলি বিৰোধী দলপতিগৰাকীয়ে সদৰি কৰে তেওঁ অভিযোগ কৰে যে ঠগ প্ৰবঞ্চনাৰে 1 কোটিৰো অধিক ভোটাৰক তালিকাত যোগ কৰা হৈছে ठीक है और आप सबको पता लग जाएगा जैसे ही हमने ये रिलीज किया पूरे देश को पता लग जाएगा कि इलेक्शन कमीशन वोटर चोरी करा रहा है किसके लिए करा रहा है किसके लिए करा रहा है बीजेपी के लिए करा रहा है ओपन एंड शट है नो क्वेश्चन हमें मध्य प्रदेश में सस्पिशन था लोकसभा में सस्पिशन था महाराष्ट्र में वो थोड़ा आगे गया स्टेट लेवल पे हमें लगा कि यहां पे चोरी हुई है वोटर एडिशन हुआ था 1 करोड़ वोटर्स ऐड हुए थे फिर हम थोड़ा डिटेल में गए हमने कहा देखो अब इलेक्शन कमीशन तो मदद नहीं करना है तो थोड़ी ग्रैन्युलरिटी में जाना है गहराई में जाना है तो हमने अपना ही इन्वेस्टिगेशन करवाया उसमें 6 महीने लगे और जो हमें मिला है वो एटम बम है मतलब एटम बम है फटेगा तो आप इलेक्शन कमीशन आपको दिखेगा नहीं हिंदुस्तान গান্ধীয়ে সতৰ্কবাণী জাৰি কৰি কয় যে ভাৰতীয় নিৰ্বাচনী আয়োগত যি বিষয়ে এই কাম কৰি আছে আমি আপোনাক ৰেহাই নিদিও আপুনি ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰি আছে এয়া দেশদ্ৰোহ जो भी ये काम कर रहे हैं ठीक है इलेक्शन कमीशन में जो भी ये काम कर रहे हैं राइट फ्रॉम द टॉप टू द बॉटम आप एक बात याद रखिए आपको हम छोड़ेंगे नहीं कुछ भी हो जाए हम छोड़ेंगे नहीं आपको क्योंकि आप हिंदुस्तान के खिलाफ काम कर रहे हो ये ट्रीजन है और कम इससे कम नहीं है ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভোটাৰৰ তালিকাত বৃহৎ পৰিসৰত হেতালি খেলা আৰু প্ৰমাণৰ পৰমাণু বোমা বিস্ফোৰণ কৰিম বুলি কৰা দাবীক ভিত্তিহীন আৰু দায়িত্বহীন বুলি অভিহিত কৰে ভাৰতীয় নিৰ্বাচন আয়োগে আৰু কয় যে তেওঁলোকে এনে ভিত্তিহীন বক্তব্যক আওকাণ কৰে ৰাহুল গান্ধীয়ে সময়ত এতিয়া কেনেধৰণৰ পৰমাণু বোমা বিস্ফোৰণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় তথাপি এটা কথা উল্লেখ কৰি থওঁ এইগৰাকী ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰত 5 মাহৰ কম সময়ৰ ভিতৰতে ভোটাৰ তালিকাত 39 লাখৰো অধিক ভোটাৰ সংযোজন কৰা বুলি বিস্ফোৰক অভিযোগ তোলাৰ লগতে 2019 চনৰ বিধানসভা নিৰ্বাচন আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ মাজৰ 5 বছৰত 32 লাখ ভোটাৰৰ সংযোজন হৈছিল বুলি অভিযোগ তুলিছিল 5 साल में जितने वोटर लिस्ट में ऐड किए गए थे उससे ज्यादा वोटर महाराष्ट्र में 5 महीनों में ऐड हुए हैं 32 लाख वोटर्स विधानसभा 2019 एंड 2024 के बीच में 39 लाख वोटर्स मतलब हिमाचल का जो पॉपुलेशन है वो ऐड कर दिया लोकसभा 2024 एंड विधानसभा 2024 के बीच में यह पहला सवाल है ये जो एडिशनल वोटर्स ऐड किए हैं ये हैं कौन ये कहां थे और ये कहां से आए पहला सवाल दूसरा सवाल बहुत महत्वपूर्ण सवाल महाराष्ट्र का पॉपुलेशन सरकार के मुताबिक महाराष्ट्र का अडल्ट पॉपुलेशन सरकार के मुताबिक 9.54 करोड़ महाराष्ट्र का एडल्ट पॉपुलेशन 9.54 करोड़ इलेक्शन कमीशन के मुताबिक महाराष्ट्र में 9.7 करोड़ वोटर्स हैं इसका मतलब इलेक्शन कमीशन कह रहा है
देश की जनता को कह रहा है, देश के युवाओं को कह रहा है कि महाराष्ट्र में एडल्ट पॉपुलेशन से ज्यादा वोटर्स हैं। राहुल गांधीर प्रश्न आसिल এই 39 लाख ভোটাৰ কোন। ঠিক একেদৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও তথ্য প্ৰমাণসহ কেইমাহমান পূৰ্বে কৈছিল যে পশ্চিমবংগৰ ভোটাৰ লিষ্টত পঞ্জাৱ, গুজৰাট, হাৰিয়ানাৰ ভোটাৰৰ নাম সংলগ্ন কৰা হৈছে। ভোটাৰ আইডি দুয়োটাৰে একে বুলিও দাবী কৰে মমতা বেনাৰ্জীয়ে। অৰ্থাৎ এগৰাকী ভোটাৰৰ বিপৰীতে যিটো এপিক নম্বৰ থাকে সেইটো পশ্চিমবংগতো একেই আৰু গুজৰাটতো একেই বুলি দাবী আছিল মমতা বেনাৰ্জীৰ। ভোটার লিস্ট ক্লিন করতে হবে, তা নাহলে ইলেকশন যাওয়ার কোনো প্রয়োজন থাকবে না। ভয় পাবেন না, যেখানে যেখানে অনলাইনে সব করেছে একটা এজেন্সিকে দিয়ে করানো হয়েছে এবং ওরা একটা এজেন্সি পাঠিয়েছে বাংলায়। আমি যতদূর খবর জোগাড় করতে পেরেছি সম্ভবত অ্যাসোসিয়েশন অফ বিলিয়ন মাইন্ডস বলে একটা কোম্পানি আছে, হ্যাঁ, এবং কোম্পানি ইন্ডিয়া 360 সাবসিডিয়ারি নামে এখানে ওদের অনেক লোক পাঠিয়েছে, এজেন্সি খুলেছে। তারা কি করেছে জানেন? ডেটা অপারেটরদের কাছে কাছে গিয়ে কিছু এআরওকে সাথে নিয়ে, যদিও ইলেকশন কমিশনের আন্ডারে থাকে ভোটার লিস্ট তোলা, এদের অনলাইনের কারসাজিটা আপনাদের আমি দেখাচ্ছি। ফিল্ড সার্ভে করেনি, বাংলার লোক যাতে ভোট দিতে না পারে একই এপিক কার্ডে বাইরের লোকের নাম তুলেছে। তার মানে বাংলার লোকটা যখন ভোট দিতে যাবে তার ভোটটা বাইরে থেকে এসে সে দিয়ে দেবে। দেখুন আমি প্রমাণ দিচ্ছি, সবসময় মনে রাখবেন এপিক কার্ডটা XYZ নামে যে ভোটগুলো তুলেছে এবং LPZ এরকম কিছু একটা আছে এদের নামে তুলেছে। ধরুন একটা নাম মুর্শিদাবাদে রানীনগরে বাড়ি মোহাম্মদ সাইদুল ইসলাম, এর এপিক কার্ড নাম্বার যেটা আছে ওয়েস্ট বেঙ্গলে, তার সাথে কানেক্ট করেছে নাম সোনিয়া দেবী। তার বাড়ি কোথায়? তার বাড়ি হচ্ছে হরিয়ানা। এবার দেখুন পরের পর মোহাম্মদ আলী হোসেন, রানীনগরে বাড়ি, তার সাথে নাম তুলেছে কার? মঞ্জিত। বাড়ি তার নাম কি? তার বাড়ি কোথায়? হরিয়ানা। বানেরা বিবি, তাই রানীনগর, তার সাথে নাম তুলেছে কার? দীপক, বাবার নামও আছে, বাড়ি কোথায়? হরিয়ানা। তাহলে ওয়েস্ট বেঙ্গল ভোট দেবে না হরিয়ানা ভোট দেবে ওয়েস্ট বেঙ্গলে? বুঝতে পারছেন খেলাটা? মাথায় কিছু ঢুকলো? আধার কার্ড কেলেঙ্কারি করেছে, আধার কার্ডটা ওদের হাতে, একই এপিক নাম্বারে বাংলার ভোটারের যেখানে নাম আছে সেখানে হরিয়ানা, পাঞ্জাব, রাজস্থান, বিহার সব নাম ঢুকিয়েছে, রেলে করে নিয়ে আসবে। ওদের তো ভোট নেই, আবার মুর্শিদাবাদের ভোট তুলেছে নর্থ 24 পরগনায়, কারণ মুর্শিদাবাদের ভোট আগে হয়ে যাবে, ওগুলোকে নিয়ে আসবে নর্থ 24 পরগনায়, সাউথ 24 পরগনায়। দিস ইজ দ্য প্ল্যান। যদি প্ৰকৃততে এআই হয় তেন্তে ভোটদানৰ নামত যে এক ব্যাপক প্ৰবঞ্চনাৰ চক্ৰ জড়িত হৈ আছে বুলি নিৰ্বাচন আয়োগে কিয় মানি নলয়? কেৱল ভিত্তিহীন দায় সাৰিব বিচাৰিছে নেকি ভাৰতীয় নিৰ্বাচন আয়োগে? নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।